हो जाना भाई ना तो पुराना हो तो सोली हुना मतलब हुरु हरु खाबो কথাটো কও নাই মই কৈ আছো যেহেতু আমাৰ ততে নিজৰ মতে এই কিটা আমি লাগে মে খিলাফত কিবা নাই দৰকাৰ আমিও করি আল্লাহ la কবুল কিয়া স্যার পুলিশ la কবুল কিয়া স্যার আমার মাটি তো আল্লাহ করবি কেলামে আল্লাহ করব না তোমার আমি হালে কথা না আমি বলবো হালে কথা না আমি বলি কইছো তুমি আমনে কই দিয়া আমি কেন তুমি আমনে কই দিয়া হ্যাঁ আই দিছি দে ওটা দে আমি ধলো রাখনা উঠা না এতুলো রাখো নাই ন ও এত মন্দালে মানা নাই আসিসি মানা রাখো নাই যত এই দিবতাতে হই যাব হয় যে বামুন্দির মাজত তো সিটা নহি হবে এগুলা ওই গন্টু ভাই রাঙিয়ে লাগা গাড়ি রাঙিয়ে রাস্তা লয়ে যা রাত লই যা মানে হ্যাঁ রাত এত লই হ্যাঁ তো লই যাবা এই হাত লই যাবা দি ওই নাম না কই আছে ওই আর বাজে পয়সা মই দিম আতে ছাই হাতে তো গল লই হাতে রেস্টার করে লই তন্দনা রেস্টার করে লই যাইতে আমাৰ হাজো ৰাজচক্ৰৰ অন্তৰ্গত টাঙনমাৰীত আমি বহুদিন ধৰি কৈ আহিছোঁ যে ইয়াত যি আমাৰ মেয়াৰ আগ্ৰাসন এই আগ্ৰাসনৰ ফলত আমাৰ খিলঞ্জীয়া কৃষকসকল ইতিমধ্যে খেতি পথাৰেৰে পলায়ন কৰিছে আৰু আজি আমি এই পুনৰবাৰ বামুন্দিৰ যুৱকসকল আহি এই খেতি পথাৰত উপস্থিত হৈছোঁ আৰু ইয়াত দেখিছোঁ আমাৰ স্থানীয় লোকৰ মাটি একাংশ লোকে জোৰ জবৰদস্তি কৰি সীমা ঠেলাই দখল কৰিছে আৰু আজি আমি ইয়াত উপস্থিত হৈ দেখিলোঁ যে সঁচাকৈ মানে আমাৰ মাটি আমাৰ খিলঞ্জীয়া মানুহৰ মাটি দখল কৰিছে আমি অতিকৈ দুখ পাইছোঁ আৰু আমি ইয়াৰ আগতো দাবী কৰি আহিছিলোঁ যে অতি শীঘ্ৰে আমাৰ অঞ্চলৰ যি স্থানীয় কৃষকসকল আছে খিলঞ্জীয়া লোক আছে এসকল লোকক সুৰক্ষা প্ৰদান কৰিব লাগে কিন্তু আজিলৈ হৈ উঠা নাই আৰু ইয়াত আমাৰ হাজো ৰাজচক্ৰৰ যিসকল বিষয়া আছে মণ্ডল কাননগো আছে আমাৰ তেখেতসকলৰ ওপৰত সম্পূৰ্ণ সন্দেহ আছে কাৰণ তেখেতসকলৰ কাৰণে আজি আমি এই খিলঞ্জীয়া লোকসকল সংকট ভুগিছোঁ কাৰণ ইয়াতে একাংশ দালালে জাল চহী কৰি মাটি দখল কৰিছে গতিকে এইটো এটা তদন্ত হ'ব লাগে আৰু ইয়াত আজি আমি য'ত থিয় হৈ আছোঁ তাত আমাৰ খিলঞ্জীয়া মানুহৰ মাটি জোৰ জবৰদস্তি দখল কৰিছে আমি আজি স্থানীয় যুৱকসকল আহি ইয়াত যি পোষ্ট পুতিছে আমি পোষ্ট উভালি পেলাইছোঁ আৰু ইয়াৰ পৰা আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰি কৈছোঁ যে আমাক সুৰক্ষা প্ৰদান কৰক কামৰূপ জিলাৰ এই হাজো ৰাজচক্ৰৰ যি বামুন্দিৰ বাসিন্দাসকল আছে খিলঞ্জীয়া লোকসকল আছে এই খিলঞ্জীয়া লোকসকলৰ মাটি খিলঞ্জীয়া লোকসকলক উদ্ধাৰ কৰি দিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। কিমান মাটি ইয়াত 10 বিঘাৰো অধিক মাটি
বেদখল কৰিছে গতিকে আমি কিন্তু এতিয়া শান্ত হৈ নাথাকোঁ কাৰণ ইতিমধ্যে অলপকৈ এতিয়া গোটেইখিনি যে আমাৰ খিলঞ্জীয়া মানুহৰ মাটি দখল কৰিছে আমি শংকাত ভুগিছোঁ গতিকে আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ আৰু যিসকল বিষয়া হাজোৰ ৰাজহ চক্ৰৰ বিষয়া কানানগো মণ্ডল ইয়াত জড়িত হৈ আছে তেখেতসকলৰ এটা বিহিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব কাৰণে আমি অনুৰোধ জনাইছোঁ হোৱান চাহ টাঙনমাৰীত আছোঁ ইয়াতে আপোনাৰ ৬৬ চনৰ মাটি যোগেন কলিতাৰ মাটি ২০২৩ চনত আপোনাৰ কোনোবা দুষ্ট চক্ৰই বিক্ৰী কৰিছে যাৰ ফলত সিহঁতে দাদাগিৰিত আজি খুটি পুতিছে ইয়াত খুটা পুতিছে পোষ্ট আমি সেইবিলাক উভালি দিলোঁ কিন্তু ইয়াৰ আঁৰত জড়িত আছে চাৰ্কল অফিচৰ মানুহ জড়িত আছে মণ্ডলে হওক কোনোবা এনেকুৱা মধ্যভোগী আপোনাৰ দালাল আছে যাৰ কাৰণে আজি ইমানখিনি সাহস পাইছে সিহঁতে নিজেও আজি যাৰ পৰা কিনিছে মানুহ মাতিব পৰা নাই আমি ক'লোঁ মাতিবৰ কাৰণে কিন্তু মাতিব পৰা নাই ইহঁতে একদম জালিয়াতি কৰি পেলাই কৰা বুলি আমাৰ পূৰা মানে বিশ্বাস জালিয়াতি কৰিছে হা আমাৰ যিখিনি আমাৰ খিলঞ্জীয়া ভূমি আপোনাৰ সেয়া মিয়া এইখিনি গোটেইখিনি মিয়া আপোনালোকে চাওক